to Ranjita's videos. More তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ আমাৰ গণিত কিতাপৰ আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী আগৰ ভিডিঅ'ত তোমালোকৰ পৃষ্ঠা 10 লৈকে আলোচনা কৰা ভিডিঅ' আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা এতিয়া আলোচনা কৰিম পৃষ্ঠা 11 পৰা আৰু তাৰ পিছত দিয়া আটাইবোৰ যিমানখিনি দিয়া হৈছে আটাইবোৰ একেটা ভিডিঅ'তে আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে চোৱা 499 যোগ 1 হলে 500 হ'ব ঠিক আছে ইয়ালৈকে আলোচনা কৰা ভিডিঅ' হৈ গৈছিলে এতিয়া পৃষ্ঠা নং 11 পৰা কি দিয়া হৈছে চাই লম ইয়াত দিয়া হৈছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱাও আহা ইয়াত আমাক সংখ্যা দিয়া হৈছে ইয়াত সংখ্যা ৰেখা দিয়া হৈছে কিন্তু আমাক ইয়াত দিয়া সংখ্যাখিনি ইয়াত দিয়া হোৱা নাই আমি বহুৱাব লাগিব ঠিক আছে 105 117 123 135 148 দিয়া হৈছে ঠিক আছে আৰু ইয়াত দিয়া হৈছে 100 110 120 130 140 150 আৰু 160 এতিয়া আমি ওপৰৰ সংখ্যা আমি ইয়াত সংখ্যা ৰেখাত বহুৱাম মই তোমালোকক বুজাই দিম ধুনিয়াকে শুনি লবা ঠিক আছে 100 আছে বহুৱাব লাগিব 105 100 পৰা 102 3 4 5 হয়নে 105 সোৱা 105 পালো ইয়াত পালো 110 110 পৰা আমি 117 বহুৱালো সোৱা 117 ঠিক আছে সাত ঘৰত পালো 120 20 পিছত 123 দিয়া হৈছে ইয়াত বহালো ঠিক আছে আৰু মাজত সংখ্যা দিয়া নাই 135 দিয়া আছে 30ৰ পিছতহে 35 আহিব ঠিক আছে 30ৰ 5 ঘৰ পিছত 35 আৰু দিয়া হৈছে 140 আৰু 148 140 মানে 8 ঘৰত 148 আৰু 150 আৰু 160 ইয়াত একো নালাগে কিয়নো আমাক সংখ্যা দিয়া হোৱা নাই বুজি পাইছা তো এইখিনি এতিয়া খত কি দিয়া হৈছে চাই লও 231 দিয়া হৈছে হয়নে আৰু ইয়াত দিয়া হৈছে 253 265 আৰু দিয়া হৈছে 272 আৰু দিয়া হৈছে 289 ঠিক আছে ইয়াত কিন্তু বেলেগ সংখ্যা দিয়া হৈছে চাই লোৱা 230 দিয়া হৈছে 240 250 260 270 280 290 এতিয়া ওপৰৰ সংখ্যা আমি ইয়াত সংখ্যা ৰেখাত বহুৱাম ঠিক আছে 230 হৈ গল 231 তো ওচৰতে এক ঘৰ বহুৱালো তাৰ পিছত 200 কি দিয়া হৈছে 53 তো আমি 50 ঘৰত লৈকে আহিলো তিনিটা ঘৰ দিলে 253 260 আৰু 5 ঘৰ দিলে 265 270 দুটা ঘৰ দিলে 272 280 নটা ঘৰ দিলে 289 আৰু 290 ঠিক আছে ঠিক এনেদৰে তোমালোকে বহুৱাবা মই লিখিয়ে থৈছো গত চোৱা কি দিয়া হৈছে 355 দিয়া হৈছে 363 দিয়া হৈছে 386 দিয়া হৈছে 395 দিয়া হৈছে 404 দিয়া হৈছে ঠিক আছে ইয়াত আৰু 350 355 360 370 380 390 400 410 দিয়া হৈছে ইয়াত ভিন্ন সংখ্যা আমি ঠিক আগৰ দৰে বহুৱাম 350 5 ঘৰ 355 ঠিক আছে 360 3 ঘৰ দিলে 363 ঠিক আছে ইয়াত একো সংখ্যা নালাগে 380 386 390 395 5 ঘৰত 400 4টা ঘৰ দিলে 404 আৰু 410 ঠিক আছে বহুৱালো তোমালোকে চাই লিখি লবা কিতাপত লিখিলে কাট পেন্সিল ব্যৱহাৰ কৰিবা তো নিকটৱৰ্তী খ চাও আহা 100 কিমান দিয়া আছে 34 আৰু 200 ইয়াত ধুনিয়াকে দিয়া হৈছে 100 সংখ্যাটোত থকা গাজৰটো খহাটোৰ ওচৰত আছে মানে 100 সংখ্যাটো কি আছে নিকটৱৰ্তী খ 100 হ'ব ঠিক আছে 200 চাব গলে বহুত দূৰত যাব লাগিব খহা থকা সংখ্যাটো নিকটৱৰ্তী খ হ'ব 100 200 নহয় এতিয়া আমি আলোচনা কৰিম খহাটোৰ নিকটৱৰ্তী খত ঘে দিও আহা খহাটোৰ নিকটৱৰ্তী খ হ'ব 260 200 কিমান হ'ব ওচৰত 300 হ'ব ঠিক আছে 200 হলে বেছি যাব লাগিব হয়নে বেছি ঘৰ যাব লাগিব চোৱা এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচ ঘৰ ইয়াত আছে ঠিক আছে ইয়াত এঘৰ দুঘৰ তিনিঘৰ 4 নম্বৰ ঘৰতে পালো আমাক ইয়াত আকিয়ে দেখাই দিয়া হৈছে ঠিক আছে এতিয়া চোৱা ইয়াত দিয়া হৈছে 200 আছে ইয়াত 300 আছে 340 আছে 400 আছে 300 ইয়াত ওচৰতো 300 হ'ব ঠিক আছে
বুজি পাইছা 400টো অলপ দূৰত হ'ব 1 2 3 4 ঘৰত 1 2 3 4 5 6 ঘৰত আমাক ধুনীয়াকৈ ইয়াত সংখ্যা দেখাই দিয়া হৈছে আমাক ইয়াত সংখ্যা ৰেখাৰ বুজাই দিয়া হৈছে তো পৃষ্ঠাত ধুনীয়াকৈ দেখাই দিয়া হৈছে ঠিক আছে এতিয়া দিয়া হৈছে খালী বাকচত লিখো আহা ক 112ৰ নিকটৱৰ্তী খ হ'ব 100 আমি ইয়াত বুজি পাই আইছো হয়নে 134ৰ নিকটৱৰ্তী 100 যদি হয় খ তেনেহলে আমি ইয়াত খয়ে লিখিব লাগিব ইয়াত আগে পিছে সংখ্যা লিখিব নালাগে খ লিখিলে শুদ্ধই হ'ব ঠিক আছে খ দিয়া হৈছে 178ৰ নিকটৱৰ্তী খ 200 গ 251ৰ নিকটৱৰ্তী খ 300 414ৰ নিকটৱৰ্তী খ 400 হ'ব ঠিক আছে 500 হলে বহুত যাব লাগিব বুজি পাইছা 400 লিখিলে শুদ্ধ হ'ব ইয়াৰ সংখ্যা নিলিখিলে হ'ব কিয়নো আমাক ঠিক তেনেদৰে বুজাই দিয়া হৈছে পৃষ্ঠাত এতিয়া আমি আলোচনা কৰিম এতিয়া আমাক কি দিয়া হৈছে 235 সংখ্যাটো মুঠ আৰু কাঠিৰ সহায়ত চাওঁ আহা আমি আগতেও আলোচনা কৰি আহিছো হয়নে ইয়াত আছে 100 100 মানে দুটা মুঠা আছে কিন্তু 200 100কৈ মুঠা দিয়া হৈছে আগতে আমি 10টাকৈ মুঠা পঢ়ি আহিছিলো হয়নে ইয়াত দিয়া হৈছে আকৌ 10 কৰি চোৱা 10টা তিনিটা 10টা হলে কেইটা হল 30টা হল ইয়াত কাট দিয়া হৈছে কাঠি 5ডাল ঠিক আছে আগতে আমি আলোচনা কৰিয়ে আহিছো এতিয়া আমাক দিয়া হৈছে গতিকে এতিয়া 235 এতিয়া সমান চিন দিয়া হৈছে আমাক 200 যোগ 30 যোগ 5 মানে এইটো 235ৰ বিস্তৃত ৰূপ ঠিক আছে 235ৰ বিস্তৃত ৰূপ হ'ল 200 যোগ 30 যোগ 5 235 এতিয়া আমাক দিয়া হৈছে 235 সংখ্যাটো মণিখলাত চাওঁ আহা 5 আছে ইয়াত 5টা আছে মণিখলাত ইয়াত মণি 5টা আছে এককৰ ঘৰ ইয়াত আছে আকৌ 3টা দহকৰ ঘৰত আৰু শতকৰ ঘৰত 2 আছে 200 কিমান হ'ল 35 হ'ল আৰু বিস্তৃত ৰূপ হ'ব 200 যোগ 30 যোগ 5 বুজি পাইছা এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা মণিখলাত মণি গণনা কৰি সংখ্যা আৰু সংখ্যাবোৰৰ নাম লিখো আহা লগতে সংখ্যাটো বিস্তৃত ৰূপটো লিখো আহা এককৰ ঘৰত এটা মণি আছে দহকৰ ঘৰত 3টা আছে 3 শতকৰ ঘৰত 4টা মণি আছে ঠিক আছে সংখ্যা চোৱা এতিয়া সংখ্যা কিমান হ'ব 431 হ'ব সংখ্যাৰ নাম 431 ঠিক আছে বিস্তৃত ৰূপ 400 যোগ 30 যোগ 1 431 ঠিক আছে ইয়াত দিয়া হৈছে এককৰ ঘৰত 5টা মণি দহকৰ ঘৰত 0 নাই যদি 0 শতকত 3 সংখ্যা হ'ব 305 সংখ্যাৰ নাম 305 বিস্তৃত ৰূপ 300 যোগ 0 যোগ 5 305 ঠিক আছে তোমালোকেও লিখি লবা লিখিলে কাট পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া চোৱা তলৰ তালিকাখন পূৰ কৰো আহা সংখ্যাৰ নাম সংখ্যা বিস্তৃত ৰূপ 207 200 যোগ 0 যোগ 7 এটা উদাহৰণ দিয়া হৈছে আমাক 344 সংখ্যা 300 যোগ 40 যোগ 4 415 সংখ্যা বিস্তৃত ৰূপ 400 যোগ 10 যোগ 5 সংখ্যাৰ নাম সংখ্যা বিস্তৃত ৰূপ আমি আগত তেনেকৈ সংখ্যাৰ নাম বিস্তৃত ৰূপ কৰি আহিলো ঠিক আছে এতিয়া আমি আলোচনা কৰিম মুঠ আৰু কাঠি ইয়াত আছে 100 100 200 1 2 3 4 5 205 ইয়াত হ'ল 205 আৰু বিস্তৃত ৰূপ হ'ল 200 যোগ 0 যোগ 5 ঠিক আছে আৰু ইয়াত দিয়া আছে 100 200 আৰু 10টা কেইটা আছে এটা দুটা তিনিটা চাৰিটা 40টা হ'ল আৰু কাঠি আছে 1 2 3 4 5 6 7 কেইটা হ'ল 200 কেইটা পালো আমি ইয়াত 200 পালো 47টা 247 সংখ্যা ইয়াত আছে এতিয়া 200 ইয়াত হ'ব চোৱা এতিয়া ইয়াত ক'ত মিলিব বিস্তৃত ৰূপটো 200 যোগ 40 যোগ 7 247 ঠিক আছে বুজি পাইছা মই মিলাইয়ে থৈছো আৰু ইয়াত আমাক কিমান দিয়া হৈছে চাই লওঁ ইয়াত চোৱা 100 100 200 1 2 3 4 5 মানে 10টা মুঠা কেইটা আছে 5টা কেইটা হ'ল 50টা 250 সংখ্যা বিস্তৃত ৰূপ হ'ব 200 যোগ 50 যোগ 0 ঠিক আছে ইয়াত আছে 100 200 300 কেইটা পালো 300 হ'ল 300 বিস্তৃত ৰূপ হ'ব 300 যোগ 0 যোগ 0 ঠিক আছে ইয়াত মই
আস্তানি থৈ দিছো তোমালোকে বুজিছা ধুনিয়াকে আস্তানি থৈ দিবা এতিয়া আমাক দিয়া হৈছে চাই এতিয়া চোৱা স্থানীয় মান আৰু নিজা মান চাও আহা আমি ভালকে বুজিব লাগিব ঠিক আছে একক দহক শতক এককৰ ঘৰত 5 দহকৰ ঘৰত 3 শতকৰ ঘৰত 2 এতিয়া চাই লও ঠিক আছে এককৰ ঘৰৰ 5ৰ স্থানীয় মান 5 1 বা 5 আৰু নিজা মান 5 ইয়াৰ স্থানীয় মান 5 1 হয়নে বা 5 আৰু নিজা মান 5 এতিয়া দহকৰ ঘৰত 3 আছে 3 স্থানীয় মান 3 10 বা 30 3 10 হলে 30 হ'ব আমি পঢ়ি আইছো হয়নে আৰু নিজা মান কিমান হ'ব 3 এতিয়া শতকৰ ঘৰত চাও স্থানীয় মান 200 মানে 200 বা 200 চোৱা 200 হয়নে নহয় আৰু নিজা মান কি হয় নিজা মানটো 2 হয় কিন্তু শতক খ যোগ কৰোতে 200 হৈ গল বুজি পাইছা এতিয়া চাই লও আমি সংখ্যা এটাৰ অংকবোৰৰ নিজা মান হল অংকবোৰৰ নিজে সংখ্যা এটাৰ অংকবোৰৰ নিজা মানটো হল অংকবোৰ নিজেই যেনেকে 5 3 2 ঠিক আছে এতিয়া চোৱা তালিকাখনৰ ঘেৰ কৰা অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখো আহা সংখ্যা ঘেৰ কৰা হৈছে 3 স্থানীয় মান 3 3 একক নিজা মান 3 ইয়াত আছে দহকৰ ঘৰত 3 আছে 3 দহক মানে কি হ'ব 30 হ'ব ঠিক আছে স্থানীয় মান 30 হ'ব আৰু নিজা মান 3 ঠিক আছে এটো চোৱা ইয়াত স্থানীয় মান 3 10 বা 30 বুজিছা এতিয়া দহকৰ ঘৰত 0 আছে দহকৰ ঘৰত 0 0ই হ'ব নিজা মান 0 এককৰ ঘৰত 8 আছে 8 একক নিজা মান 8 যেনেকে 5 আছিল নহয় ঠিক তেনেদৰে 8 ইয়াত চোৱা 5 5 কোনটো ঘৰত আছে একক 10 শতক 500 যেনেকে 200 হৈছিলে হয়নে 500 কিন্তু নিজা মানটো পাছে ইয়াত দিয়াই হৈছে নিজা মান 2 ইয়াত 0 এককৰ ঘৰত আছে 0 নিজা মান 0 ঠিক আছে লিখি লবা আৰু ধুনিয়াকে বুজি পাইছা বুলি আশা ৰাখিছো এতিয়া আমি আলোচনা কৰিম সৰুনে ডাঙৰ চাও আহা ৰেণুকা বাইদেৱে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত থকা মুঠা আৰু খোলা কাঠি গণনা কৰিবলৈ দিলে প্ৰথমে কাংকান আৰু ৰাহুলৰ পাল পৰিল বাইদেৱে দুয়োগৰাকীক কাঠি ভগাই দি গণনা কৰিবলৈ দিলে আৰু দুয়োগৰাকীয়ে গণনা কৰিলে ইয়াত চোৱা দুয়োগৰাকীয়ে গণনা কৰিলে ঠিক আছে 100 200 200 হৈ গল 10 হৈ গল 1 2 3 4 5 200 কি হল 215 হল 10 যোগ 5 15 ইয়াত হল 100 ইয়াত 10 হল 1 2 3 4 5 মানে 115 হল ঠিক আছে মোৰ ভাগত বেছি কাঠি আছে বুলি কুলে কলে কাংকানে কলে ঠিক আছে কেনেকৈ গম পালা বুলি খুদিলে ৰাহুলে তাই কি কলে আকৌ মোৰ ভাগত 100ৰ মুঠা বেছি আছে হয়ও তাইৰ ভাগত 100ৰ মুঠা দুটা আছে ৰাহুলৰ ভাগত এটা আছে হয়নে বুজি পাইছা তো 100ৰ মুঠা বেছি আছিল তাইৰ ভাগত এতিয়া ইয়াত চোৱা তলৰ প্ৰতিযোৰ সংখ্যা ডাঙৰ সংখ্যাটোত ক্ষুদ্ৰ চিন দিও আহা 151 আৰু কিমান দিয়া হৈছে ইয়াত দিয়া হৈছে 251 কোনটো ডাঙৰ 251 ডাঙৰ ইয়াত খত কিমান দিয়া হৈছে 271 দিয়া হৈছে ঠিক আছে আৰু ইয়াত দিয়া হৈছে 371 কোনটো ডাঙৰ 371 ডাঙৰ ইয়াত দিয়া হৈছে 420 220 কোনটো ডাঙৰ 420 ডাঙৰ ঘত দিয়া হৈছে 100 কিমান দিয়া হৈছে 91 আৰু 491 কোনটো ডাঙৰ 491 ডাঙৰ বুজি পাইছা নহয় ডাঙৰত আমাক দিবলৈ দিয়া হৈছে ক্ষুদ্ৰ চিন দি থৈ দিছো তোমালোকেও কৰি থৈ দিবা এতিয়া আমি আলোচনা কৰিম এতিয়া ৰংমিলি আৰু ইব্ৰাহিমে গণনা কৰা 100ৰ মুঠা কেইটা আছে এটা দুটা তিনিটা চাৰিটা 10ৰ মুঠা 1 2 3টা ইয়াত হল 400 ইয়াত হল 30 ইয়াত হল 1 431 ঠিক আছে 100ৰ মুঠা 4টা 1 2 3 4 400 হৈ গল আৰু 10ৰ মুঠা দুটা 1 2 20 হৈ গল আৰু 1 421 ঠিক আছে মোৰ ভাগত বেছি কাঠি আছে দুয়োৰে হাতত খৰ মুঠা সমান সমান আছে কিন্তু ৰংমিলিৰ হাতত 10ৰ মুঠা বেছিকৈ আছে গতিকে ৰংমিলিৰ হাতত বেছি কাঠি আছে 10ৰ মুঠা ইয়াত এটা বেছি আছে সেই কাৰণে কাৰ বেছি হল ৰংমিলিৰ বেছি হল এতিয়া আমি আলোচনা কৰিম
ইয়াত চোৱা তলৰ প্ৰতিযোৰ সংখ্যাৰ সৰু সংখ্যাটোত ক্ষুদ্ৰ চিন দিও আহা 122 132 সৰুটো 122 ঠিক আছে খ দিয়া হৈছে 314 আৰু 334 কোনটো সৰু 314 সৰু গ দিয়া হৈছে 257 আৰু 287 কোনটো সৰু 257 সৰু ঘ দিয়া হৈছে 221 আৰু 291 কোনটো সৰু 221 সৰু মই ইয়াত দাগ দিয়ে থৈছো তোমালোকেও দাগ দি থৈ দিবা পেন্সিল ব্যৱহাৰ কৰিবা ইয়াত দিয়া হৈছে এতিয়া ডেবিট আৰু ৰুপয়ে গণনা কৰা এশৰ মুঠা কেইটা আছে তিনিটা এটা দুটা তিনিটা 300 ইয়াত 10 আৰু 1 311 এটা দিয়া হৈছে এশৰ মুঠা তিনিটা 1 2 3 300 হয়নে 10 আৰু ইয়াত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা 317টা ঠিক আছে মোৰ হাতত তোমাতকৈ কম কাঠি আছে বুলি কৈছে হয় কম আছে ঠিকই কাৰণ মোৰ হাতত খোলা কাঠি বেছি আছে কিয়নো ইয়াত খোলা কাঠি বেছি আছে ইয়াত কম আছে বুজি পাইছা এতিয়া চোৱা দুয়োৰে হাততে খ আৰু 10ৰ মুঠা সমানে আছে কিন্তু ডেভিডৰ হাতত ৰুপহিতকৈ খোলা কাঠি বেছি আছে এতিয়া চোৱা ডাঙৰ সংখ্যাটোত ঘেৰ দিও আহা আগতে আমি সৰুত পাইছিলো হয়নে ইয়াত সৰু পাইছিলো এতিয়া আমাক ডাঙৰ দিয়া হৈছে ডাঙৰ সংখ্যাটোত ঘেৰ দিও আহা 120 125 125 ডাঙৰ 311 310 311 ডাঙৰ 100 কিমান দিয়া হৈছে 133 দিয়া হৈছে আৰু 135 কোনটো ডাঙৰ 135 ডাঙৰ 125 127 127 ডাঙৰ 231 213 কোনটো ডাঙৰ 231 ডাঙৰ 437 আৰু 439 কোনটো ডাঙৰ 439 ডাঙৰ ঠিক আছে বুজি পাইছা নহয় ইয়াত মই ঘেৰ দি থৈছো তোমালোকে নিজে ঘেৰ দিবা কাট পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া চোৱা তলৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া 125 আৰু কিমান সংখ্যা দিয়া হৈছে 87ৰ ভিতৰত এতিয়া পঢ়ি চাম ক 87 ডাঙৰ কাৰণ ইয়াৰ এককৰ ঘৰৰ অংকটো 7 কিন্তু 125ৰ এককৰ ঘৰৰ অংকটো 5 খ 87 ডাঙৰ কাৰণ ইয়াত দহকৰ ঘৰৰ অংকটো 8 কিন্তু 125ৰ দহকৰ ঘৰৰ অংকটো 2 ক 125 ডাঙৰ কাৰণ ইয়াত শতকৰ ঘৰত 1 আছে কিন্তু 87ত শতকৰ ঘৰত একো সংখ্যা নাই এতিয়া আমি কি বুজিলো পঢ়োতে গয় শুদ্ধ বুজিলো হয়নে গ শুদ্ধ কিয়নো 87ত একক দহক শতকৰ ঘৰ নাই কিন্তু 125ত একক দহ শতক শতকৰ ঘৰ আছে ঠিক আছে এতিয়া চাই লওঁ শুদ্ধ গ দিলো কিয়নো শতকৰ ঘৰত হলেতো 100 আহি যাব হয়নে কিন্তু ইয়াততো নাইয়ে শতকৰ সংখ্যাই নাই এতিয়া চোৱা ওপৰৰ সংখ্যা দুটা আমি আন ধৰণেও তুলনা কৰিব পাৰো নেকি চিন্তা কৰি লিখা এতিয়া কি তুলনা কৰিলো মোৰ ফালৰ পৰা দিলো 125 তিনিটা অংকৰে গঠিত আৰু 87 দুটা অংকৰে গঠিত হয়নে এটোও হৈ যায় উত্তৰ তোমালোকেও লিখি লবা তলৰ প্ৰতিযোৰ সংখ্যা ডাঙৰ সংখ্যাটোত ঘেৰ দিও আহা আকৌ আমাৰ ডাঙৰ সংখ্যাটোত ঘেৰ দিবলৈ দিয়া হৈছে 421 425 425 ডাঙৰ উদাহৰণ দিয়া হৈছে 327 320 327 ডাঙৰ 200 কিমান দিয়া হৈছে 33 দিয়া হৈছে 238 কোনটো ডাঙৰ 238 ডাঙৰ ঘৰত দিয়া হৈছে 428 আৰু 348 কোনটো ডাঙৰ 428 ডাঙৰ 348 সৰু তোমালোকেও লিখি লবা আস্তানি থৈ দিবা আৰু মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে বহিত লিখিবা ঠিক আছে তেতিয়া তোমালোকক কেতিয়াবা লাগিলে চাব পাৰিবা এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে তলৰ সংখ্যা কেইটাৰ সৰু সংখ্যাটোত ঘেৰ দিও আহা 220 202 202 সৰু হয় ঘেৰ দিয়াই আছে 400 কিমান দিয়া আছে 81 দিয়া হৈছে আৰু 300 কিমান দিয়া হৈছে 89 দিয়া হৈছে কোনটো সৰু হ'ব 389 দিয়া হৈছে 388 দিয়া হৈছে আৰু 288 দিয়া হৈছে কোনটো সৰু 288 সৰু ইয়াত দিয়ে ঘৰত দিয়া হৈছে 400 কিমান দিয়া হৈছে 44 দিয়া হৈছে আৰু 448 দিয়া হৈছে কোনটো সৰু 444 সৰু মই ঘেৰ দিয়ে থৈছো তোমালোকে লিখি লবা এতিয়া চোৱা দিয়া হৈছে চিনৰ লগত পৰিচয় হৈ আহা ঠিক আছে ইয়াত বেছি আছে ইয়াত এইটো চিন বহিব ঠিক আছে ইয়াত 5টা ইয়াত 3টা এটো কম আছে ইয়াত চোৱা 4টা আৰু ইয়াত আছে 6টা এই মানে ডাঙৰৰ পিনে মুখ হৈছে ঠিক আছে চিনটো চাই লোৱা ডাঙৰৰ পিনে মুখ হৈছে জু পিনে ডাঙৰ হ'ব হিপিনে মুখ হ'ব ঠিক আছে মই সহজ ভাষাত বুজাই দিলো এটো সমান সমান সাৰি সাৰি দিয়া হৈছে এতিয়া চোৱা তলৰ ছবিবোৰ গণনা কৰি খালি বাকচত আমাক চিন বহুৱাব দিয়া হৈছে ঠিক আছে বহুৱাও আহা এতিয়া
ইয়াত সমান চিন হ'ব 5টা 5টাই আছে ইয়াত 4টা 7টা এতিয়া 7টা বেছি হ'ল 7ৰ পিনে মুখ হ'ব ঠিক আছে মই সহজ ভাষাত বুজাই দিছো ইয়াত 3টা 6টা 6ৰ পিনে মুখ হ'ব ঠিক আছে ইয়াত 5টা এটা 5টা বেছি 5ৰ পিনে মুখ হ'ব মই মোৰ সহজ ভাষাত বুজাই দিছো দে এতিয়া চোৱা খালী বাকচত আমি চিন বহুৱাব লাগে বহুৱাও আহা ইয়াত সমান সমান হৈছে নে নাই হোৱা 123 আৰু 121 123 ডাঙৰ 123ৰ পিনে মুখ হৈছে বুজি পাইছা 491 আৰু 472 কোনটো ডাঙৰ 491 ডাঙৰ ঠিক আছে 300 আৰু 301 301 ডাঙৰ 301ৰ পিনে মুখ হৈছে 137 137 সমান চিন হৈছে 300 কিমান দিয়া হৈছে 44 দিয়া হৈছে 244 কোনটো ডাঙৰ 344 ডাঙৰ ইয়াত দিয়া হৈছে 99 আৰু 99 কোনটো ডাঙৰ নহয় সমান সমান ঠিক আছে 99 আৰু 99 টো সমান চিন দিলো 210 101 210 ডাঙৰ ইয়াত দিয়া হৈছে 473 আৰু ইয়াত দিয়া হৈছে 400 কিমান দিয়া হৈছে 37 দিয়া হৈছে ঠিক আছে কোনটো ডাঙৰ 473 ডাঙৰ এতিয়া মই ইয়াত চিন দিয়ে থৈছো তোমালোকে দি থৈ দিবা এতিয়া আমাক ইয়াত দিয়া হৈছে ৰঙা ৰঙৰ ওচৰৰ অংকটোৰ পৰা আৰম্ভ কৰি কাৰ চিনৰ দিশেৰে গৈ সংখ্যা গঠন কৰো আহা 1 2 3 ৰে সংখ্যা গঠন উদাহৰণ দিয়া হৈছে চোৱা ৰঙা ৰং আছে ইয়াত 1 2 3 ইয়াত সংখ্যা দিয়া হৈছে বুজিছা ইয়াত দিয়া হৈছে ৰঙা ৰং ইয়াত 1 ইয়াত আকৌ ইয়াত দিয়া হৈছে কাৰ চিন 3 আৰু 2 ঠিক আছে ভালকে বুজি লবা ৰঙা ৰং আছে 2 ইপিনে কাৰ চিন যাব 3 আৰু 1 231 ঠিক আছে ইয়াত চোৱা ৰঙা ৰং আছে 2 কাৰ চিন যাব 1ৰ পিনে তলত ইয়াত আহিব 3 213 ঠিক আছে ইয়াত আছে ৰঙা 3ত আছে ঠিক আছে যাব ইপিনে 1 আহিব ইপিনে 2 312 ইয়াত ৰঙা ইয়াত আছে 300 যাব ইয়াত 2 আৰু 1 321 3 ইয়াত ৰঙা আছে 3 পৰা যাব কাৰ চিন ইয়াত 2 তাৰ পিছত যাব 1 321 আকৌ 4 2 0 ৰে সংখ্যা গঠন 4 2 তাৰ পিছত 0 ঠিক আছে 420 এতিয়া 4 0 2 402 কিয়নো ৰঙা ৰং ইয়াত কাৰ চিন ইয়াত আহি শেষ হ'ল ইয়াত আছে 2ত আছে আকৌ 2 তাৰ পিছত ইপিনে গৈছে 0 আৰু 4 204 ইয়াত আছে ৰঙা ৰং 2 তাৰ পিছত যাব 4 তাৰ পিছত আহিব 0 240 তোমালোকেও লিখি লবা বুজি পাইছা নহয় এতিয়া আলোচনা কৰিম ইয়াত চোৱা সংখ্যা গঠন কৰা 5 2 7ৰ পৰা মই কম সংখ্যাৰ পৰা গঠন কৰিছো ঠিক আছে 200 কিমান হয় এটো 257 ঠিক আছে কম সংখ্যাৰ পৰা মই গঠন কৰিছো 275 ইয়াত আছে 527 আৰু 572 752 725 মই সৰুৰ পৰা ডাঙৰলৈকে লিখিছো ঠিক আছে তেতিয়া তোমালোকে বুজি পাবা ইয়াত চোৱা 2 3 4 সংখ্যা 234 243 ঠিক আছে 324 342 ইয়াত হ'ব 423 432 ঠিক আছে লিখি লবা সৰুৰ পৰা দিছো তেতিয়া তোমালোকে বুজি পোৱাত সহজ হ'ব এতিয়া চোৱা তলত দিয়া অংক কেইটাৰে কি সংখ্যা গঠন কৰিব পাৰি লিখো আহা আৰু ইয়াৰে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাত ক্ৰমে নীলা আৰু ৰঙা ৰং দিও 1 3 4 পৰা মই সংখ্যা বনাই লৈছো চোৱা 134 100 ইয়াত লিখিলো 143 314 341 413 431 ঠিক আছে সৰু হ'ব 134 ডাঙৰ হ'ব 431 তোমালোকে ৰং দিবা মোৰ লগত ৰং নাই ঠিক আছে 0 3 1ৰ পৰা সংখ্যা প্ৰথমতে 13 বনালো 31 বনালো 103 130 301 310 আটকৈ সৰু 13 আৰু ডাঙৰ 310 ইয়াত মই লিখিছো তোমালোকে ৰং কৰিবা ঠিক আছে এতিয়া চোৱা কি দিয়া হৈছে উদাহৰণৰ সহায়ত শিক্ষকে ব্যাখ্যা কৰিব যে কোনো অংক বা সংখ্যাৰ বাওঁফালে 0 থাকিলে সংখ্যাটোৰ মান সলনি নহয় যেনে 02 আৰু 2024 আৰু 24 ঠিক আছে 024 মানে 24 ইয়াত যে লিখিলো 013 মানে 13 031 মানে 31 ঠিক আছে তোমালোকেও এনেকে বুজিবা বুজাই দিলো ইয়াত চোৱা
খেলো আহা 400ৰ পৰা 25 কৈ আগুৱাই সংখ্যাবোৰ বাকচত লিখো আহা 400 425 450 400 ইয়াত কিমান দিয়া হৈছে 475 500 25 কৈ আমি আগুৱাই গলো ঠিক আছে এতিয়া চাই লোৱা দিয়া হৈছে 300ৰ পৰা 6 কৈ পিছুৱাই সংখ্যাবোৰ বাকচত লিখো আহা 300ৰ পৰা 6 কৈ পিছুৱাব লাগিব মানে 300ৰ পৰা 6 বিয়োগ কৰি দিয়া কিমান হ'ব 200 কিমান পালো 294 পালো পৰা পিছুৱালে 6 বিয়োগ কৰিব লাগিব পালো কিমান 294 পালো আৰু ইয়াত আৰু এটা পালো 288 পালো আৰু এটা কিমান পালো 282 পালো আৰু কিমান পালো 276 পালো 200 কিমান পালো 70 পালো ঠিক আছে ইয়াত পালো 264 ইয়াত পালো 258 ইয়াত পালো 252 ইয়াত পালো 246 ইয়াত পালো 240 তাৰ মানে তোমালোকে ইয়াৰ 300ৰ পৰা মানে 6 বিয়োগ কৰি গলে তোমালোকে সংখ্যাবিলাক পাই যাবা যদি পিছ পিনে দি আহা 6 যোগ কৰিলে সংখ্যাবিলাক পাই যাবা ঠিক আছে চাই লবা ইয়াত চোৱা 40ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 40ৰ লগত 6 যোগ কৰিলে 46 হ'ব ঠিক আছে ঠিক তেনেদৰে 6 যোগ কৰিবা পিছ পিনে দি গলে আগ পিনে দি আহিলে বিয়োগ কৰি আহিবা মই তোমালোকক অলপ সহজ পদ্ধতিৰে শিকাই দিলো ইয়াত দিয়া হৈছে 399 400 401 402 403 404 405 406 407 408 409 410 ইয়াত চোৱা তলৰ প্ৰশ্ন কেইটাৰ উত্তৰসমূহ ওপৰৰ তালিকাখনত বিচৰা 402ৰ লগত 1 যোগ কৰিলে কিমান পাম 403 পাম 402ৰ পৰা কেই ঘৰ আগুৱালে 409 পাম 402ৰ পৰা কেই ঘৰ আগুৱালে 409 পাম 402 ইয়াত আছে এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ ছয় ঘৰ সাত ঘৰ 409 পালো ঠিক আছে 402ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম 402ৰ পৰা আমি 2 বিয়োগ কৰিলো 2 বিয়োগ কৰিলে 400 পাম এতিয়া দিয়া হৈছে 407ৰ পৰা 3 ঘৰ পিছুৱালে কি সংখ্যা পাম পিছুৱাই যাব লাগিব 407 এঘৰ দুই ঘৰ তিনি ঘৰ 404 ঠিক আছে লিখি লবা এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা মই কোন কোৱা মোৰ লগত 3 7 আৰু 2 আছে মই 300তকৈ সৰু সংখ্যা মোৰ এককৰ স্থানত 7 আছে মই কোন এককৰ স্থানত 7 আছে ঠিক আছে কিন্তু সংখ্যা কি হ'ব 300তকৈ সৰু সংখ্যা হ'ব কিমান হ'ব 237 হ'ব বুজি পাইছা 237 হ'ব কিয়নো আমাক 300 কিমান সংখ্যা দিয়া হৈছে 72 হৈ গ'ল 372 হয়নে 372 চাব গ'লে ঠিক আছে আৰু এইটো সংখ্যা কিমান কৈছে 300তকৈ কিমান হ'ব কম হ'ব ঠিক আছে মই 300তকৈ সৰু সংখ্যা মানে 300তকৈ কম হ'ব 237 ঠিক আছে এতিয়া চোৱা সকলো মুঠকৈ ডাঙৰ যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা মই কোন সকলো মুঠকৈ ডাঙৰ মানে এক সংখ্যাতকৈতো সব সংখ্যাই ডাঙৰ হয়নে একে সৰু যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে একৰ লগত যিকোনো যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা মই কোন মানে 1 ঠিক আছে উত্তৰটো 1 ইয়াত 237 ইয়াত 1 আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা ভিডিঅ'টো দীঘল হৈছে কিন্তু মই সম্পূৰ্ণ তোমালোকক বুজাই দিছো আকৌ লগ পাম আমি নতুন ভিডিঅ' হ'ব তোমালোকৰ পাঠ 2 আকৃতি ঠিক আছে আজিৰ কাৰণে ধন্যবাদ